শ্রদ্ধা নকৰৈ ও হেই গুটি হন্তে জানা অঙ্কুর জয় ও ভকত সকলে তাঙ্ক শ্রদ্ধা কৰি ইমান ধুনীয়া ব্যাখ্যা কৰি দিব লাগে ভকতৰ আগত অহৰণৰ আগত হা তোমার ঈশ্বরের তোমার ধর্ম লাগিছে বই হই ইয়ে মোর ভগবান তাহলে মোর কথা কব আর বই গেছি ও সাগরে নুখুজে পানি তথাপিত পাই ও নদীর পান কহিত আশা নয় ও ভজুয়া বাহির পতি কৈ মধুর ও নবদ বাহির তাতো ইমান ধুনীয়া ধুনীয়া কথা কৈ গৈছে সেইকাৰণে ভকতে বহুত বাহিৰে আকৌ চিন্তা কৰিব লাগে প্ৰভুই কি কৈছে অ মই বিনে ভকতে নিচিন্তে কৃষ্ণ আন অ মই ভকত কপুৰে নজানো সেই ভকতে আকৌ চিন্তা কৰিব লাগে কোটা দিছে জয় কৃষ্ণ বুলি ক'লে প্ৰভুই কি কৈছে ও যদি যাহা তুমি গ্ৰাম্য সমাজে ও মোহৰ স্মৰণ মেৰিবা লাজে চুকিন্দা দুইটো নিদিবা কাণ যিহে নফুৰিবা বাতুল প্ৰভুৱে কৈছে নাই তুমি এখন বেয়া বেলেগ সমাজত তাতো তুমি কৃষ্ণ বুলি ক'ব পাৰবা লাগিব তুমি মনে নকবা কৃষ্ণ বুলি মানব আৰে গুৰু ধৰ্ম কি ৰক্ষা কৰিলে হা কিমান বিপদৰ মাজতো ভকতে এৰি নাম নাম সদায় যাৰ মুখত আৰু হৰি তাৰ সদায় তাৰ লগত নাম সদায় যাৰ মুখত আৰু হৰি তাৰ লগত মনত ৰাখো ঈশ্বৰ যায় না ক'ত মথুৰা জন্মিছে ভগৱান কৃষ্ণ সেই বৰষুণৰ মাজত কাই ৰক্ষা কৰিল পানী নাপালে ঈশ্বৰৰ গাতহে হা ঈশ্বৰৰ গাত পানী পৰছিল না চব চুকে না কৰিলে নহয় ভকতো সেনেকৈ ঈশ্বৰে এনেকৈ ৰাখে আপোনালোকে নাজানে প্ৰভু সদায় লওক আৰু প্ৰভুৱে আপোনালোক চাব যিমান বিপদ ধুমুহা বিঘিনি বাধা নহওক আপোনালোকক কৃষ্ণ ঈশ্বৰে ৰক্ষা কৰিব 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 কোনোদিনে চিন্তা নকৰিব আপোনালোকক আৰু আপোনালোকে সমৰ্পণ কৰি দিয়ক পুৰা ঈশ্বৰৰ তাতে সেইকাৰণে কৃষ্ণ অৰ্জুনে কিয় কৰা আছিল অৰ্জুনে পাইছিল জানো অষ্টাদশক লৈ বুজাইছিল গীতা গোটেই অষ্টাদশ বুজিছিল না বুজা নাই